নমস্কাৰ ঘৰটো চিনি পাইছেনে বাৰু তো আমাক যিসকলে ফলো কৰে তেওঁলোকে হয়তো কিছু সংখ্যকে চিনি পাব কাৰণ অসমৰ বহু লোকে চাইছিল যেটো ঘৰ আমি প্ৰায় 8 লাখ টকাত কমপ্লিট কৰিছিলো তো ঘৰটো বহুত ভাইৰেলো হৈছিল আৰু তলত বহুত কোৱেশ্চন আৰু বহুত মানে কোনবাই বহুত বেছি পইচা গৈছে বুলি কৈছিল আৰু কোনবাই কৈছিল যে ইমান কমত কেনেকৈ হৈছে তো মই আজি ইয়াৰ বিষয়ত অলপ ডিটেইলছত ক'ব বিচাৰো যে আমাৰ এটো যেটো ঘৰ আছে এটো আসাম টাইপৰ ঘৰ হয় মানে ছাদ দিয়া নহয় ওপৰত খালি সন্মুখৰ ডিজাইনখিনি ছাদ দিয়া গৈছে আৰু বাৰান্দাখনৰ যেটো অলপ বেন ডিজাইন আছে সেইখিনি জায়গা সন্মুখৰ পৰা ছাদ ঢালাই দিয়াৰ নিচিনা দেখাৰ কাৰণে সেইখিনি জায়গা ছাদ ঢালাই দিয়া আছে বাকি এটা বেডৰুম এটা ড্ৰয়িং হল তো এই গোটেই বস্তুটো ওপৰত টিং লগোৱা হৈ আছে ডাইনাৰ ৰূফ টিং যেটো 0.40 mm টিং এটো লগোৱা আছে তো এটা ড্ৰয়িং ডাইনিং হল এখন বাৰান্দা আৰু এটা বেডৰুম আৰু পিছফালে ওনাৰৰ নিজৰ পাৰ্সোনেল ঘৰ আছে আৰু সন্মুখৰ যিবোৰ খিৰিকী লগোৱা আছে 6 ফুট হাইটৰ হয় আৰু ঘৰটো যেটো ভেটি আছে প্ৰায় 3.5 ফুট হাইটৰ হয় আৰু বাৰান্দাখন আছে ডাঙৰকে আৰু গোটেই বস্তুখিনি আপোনাৰ ইলেক্ট্ৰিক প্লাম্বিং আৰু আপোনাৰ ফল সিলিং কালাৰ পুটি টাইলছ এই গোটেই কামখিনি লৈ পেলাই ইমানখিনি আমাৰ পইচা কমপ্লিট হওঁতে খৰচ হৈছিল আৰু সন্মুখৰ ডিজাইনখিনি কৰোঁতে মানে খৰচা যায় যদি এনেকৈ মডাৰ্ণ ডিজাইনত কোনোবাই ঘৰ বনাব বিচাৰে একদম প্লেনকৈ বনালে নাযায় বাৰু এইটো অলপ ষ্ট্ৰংকৈ বনোৱা হৈছে তো বিম চিমো বহুত ডাঙৰকৈ মাৰা হৈছে তো অলপ ষ্ট্ৰংকৈ বনোৱা হৈছে ওপৰত যেহেতু ডিজাইনৰ কাৰণে লোড আছে তো যাৰ কাৰণে অলপমান কষ্ট গৈছে আৰু সেইটো মানে কিছুমানে বহুত কুৱেশ্যন কৰি আছিল যে মানে ইমান পইচা নাযায় তো এনেকুৱাই আৰু এইখিনি ক্ষেত্ৰতে ডিজাইন কৰিলে অকণ পইচা যায় যদি বেক সাইডটো দীঘল কৰিলে হয় ইমান পইচা নগ'ল হয় ধন্যবাদ